হাই এভৰিৱান, আজি মই ভেন্দিৰ ৰেচিপি এটা বনাই আছোঁ। আচলতে মই এইটো ইউটিউবত দেখিছিলোঁ হ'ল দিন অলপ, কিন্তু আজি পটককৈ বনাই চাওঁ বুলি ভাবিলোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ, কি হয় নাজানো। এনেকৈ ভেন্দিখিনি টুকুৰা টুকুৰকৈ কাটি প্ৰথম তেলত ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত দৈ অলপ লৈছোঁ, ফ্ৰেছ দৈ। তাতে দৈখিনিতে হালধি, নিমখ অলপ আৰু কাশ্মীৰী মিৰ্চৰ পাউডাৰ আৰু মিট মছলা অলপ দি মিক্স কৰি লৈছোঁ। আৰু এনেকৈ ভেন্দিখিনি গোটা গোটাকৈ প্ৰথম অকল সুদা তেলতে ফ্ৰাই কৰি লৈছোঁ। ইয়াতো অকণমান হালধি আৰু নিমখ দিছোঁ। এতিয়া ভেন্দিখিনি সিজি গ'ল, এনেকৈ নমাই লৈছোঁ। তাৰপিছত পিঁয়াজ আৰু জলকীয়া একদম মিহি মিহিকৈ কুটি লৈছোঁ। অলপ তেল দি এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি প্ৰথমতে ভাজি ল'ম। নহৰু নাই দিয়া, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। মই কিন্তু লৰালৰিকৈ বনাম বুলি ভাবিলোঁ কাৰণে নহৰুটো থাকি গ'ল। তাৰপিছত মই এতিয়া দৈৰ পেষ্টখিনি দি দিছোঁ আৰু এনেকৈ ভালদৰে ভাজিম। আৰু দৈবোৰ একেবাৰে ফ্ৰেছ দৈ হ'লে ভাল হয়, বেছি টেঙা হ'লে বেয়া হ'ব। গতিকে এনেকৈ ভাজি আছোঁ। এতিয়া দৈখিনিৰ পৰা যেতিয়া তেলটো ওলালে, তেতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা ভেন্দিখিনি দি দিছোঁ আৰু এনেকৈ কৰি মিক্স কৰি দিম। আৰু অলপ টাইম ভাজিলে তেলটো বাহিৰ হ'লে হৈ যাব। আৰু এইটো ৰেচিপিটোৰ নাম বোলে দহি ভিন্দি। খাই কিন্তু ভালেই লাগিলে দেই, আপোনালোকেও ট্ৰাই কৰিব পাৰে।